আমন্ত্ৰণ জনাইছোঁ সংগীতা দত্ত সাজু হৈ থাকিব উচ্চ শাখাৰ সংলাপ প্ৰতিযোগিতাৰ শীৰ্ষ প্ৰতিযোগী বীৰেন বৰা বিষ্ণু। নমস্কাৰ। আজি এই সংলাপ প্ৰক্ষেপণ প্ৰতিযোগিতাত মই উৎপল খনিকৰ দেৱৰ কোমৰ হৰণ হৰিহৰৰ যুদ্ধ নাটভাগীৰ উষা আৰু চিত্ৰলেখা দুয়োটি চৰিত্ৰৰ সংলাপ আৰু কালযৱনৰ দুখফাকি সংলাপ ক'বলৈ লৈছোঁ। চিত্ৰলেখা। অবুজ নহ'বা সখী, তোমাৰ অনুৰোধ ৰক্ষা কৰা মোৰ পক্ষে একেবাৰে অসম্ভৱ। এই কন্যাপুৰ প্ৰৱেশ যিদৰে অসাধ্য, সেই তাৰকাৰ তাৰাৱতী প্ৰৱেশো তদ্ৰূপ অসাধ্য। এই নগৰ যিদৰে অগ্নিগড়ে ৰক্ষিত, সেই নগৰ সাগৰেৰে সুৰক্ষিত। কুমাৰপুৰ বেদ কৰি কুমাৰক হৰণ কৰি অনা মোৰ পক্ষে একেবাৰে অসম্ভৱ সখী। উষা। সখী, অবুজন মনে আজি মোৰ একোকে নুবুজে, একোকে নামানে। বুজে আৰু মানে মাথো প্ৰাণেশ্বৰ কুমাৰক। বুজনিৰ নাই প্ৰয়োজন সখী, যদিহে তুমি আনি দিবহি নোৱাৰা কুমাৰক, তেন্তে অনতি পলমে মোৰ জীৱনৰ সামৰণি দেখিবা সখী। এতিয়া কোমৰ হৰণ হৰিহৰৰ যুদ্ধ নাটভাগীৰ কালযৱন চৰিত্ৰটিৰ দুফাকি সংলাপ মই ক'বলৈ লৈছোঁ। সেনাপতিসকল, প্ৰেৰণ কৰি গুপ্তচৰ আৰ্যবৰ্তৰ সকলো স্থানে লাভ কৰিছোঁ এক অদ্ভুত সমাচাৰ। ভাৰতৰ মথুৰাপুৰত কৃষ্ণ নামে আছে এক অদ্ভুত প্ৰাণী, যাদু বিদ্যাত বিহাৰত সিটো মায়া বলে গ্ৰহণ কৰিছে সহস্ৰাধিক সুন্দৰী ৰমণী। ইমানেই নহয় সেনাপতি, সি বোলে জগতৰ ঈশ্বৰ। তেনে কথা প্ৰচাৰ কৰে তাৰ ভক্তসকলে। আৰ্যবৰ্তৰ ৰজা মহাৰজাসকলৰ মাজত সংঘাত সৃষ্টি কৰি বিস্তাৰ কৰিছে সি নিজৰ সাম্ৰাজ্য। কোনদিনা মায়া বলে গ্ৰহণ কৰিব আমাৰ মেষ সাম্ৰাজ্য? দেখা নাই মই তাৰ কোনো নিশ্চয়তা। পুনৰ মই কালযৱনৰ দ্বিতীয় ফাকি সংলাপ ক'বলৈ লৈছোঁ। সখী হলো শুনি তোমাৰ উচ্ছ্বাসিত বাণী, শুনা মোৰ সংকল্প মনৰ। জ্ঞানীজনে কয় আক্ৰমণ হ'ল শ্ৰেষ্ঠ প্ৰতিৰোধ। গতিকে
গতিকে লৈ মোৰ নেচৰ বিশাল বাহিনী ধ্বংস কৰোঁ মথুৰা নগৰ। আৰ্যবৰ্তৰ পৰা ম্লেচ্ছ ধৰ্ম জগতত কৰিম প্ৰচাৰ। দেখুৱাম জগতত ম্লেচ্ছৰ শক্তি অপাৰ। ধন্যবাদ।